গুৱাহাটীৰ এখন ৪১ বছৰ পুৰণি মছজিদলৈ উচ্ছেদৰ চাননি মঠঘৰীয়াৰ হৰিপুৰস্থিত আহছান পীৰ মছজিদ আৰু মুক্তাবলৈ উচ্ছেদৰ চাননি জাৰি মাদ্ৰাছাত উচ্ছেদৰ চাননি পোৱাৰ পিছতেই স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিস্থিতি কিয়নো এইবাৰ ভাঙি দিয়া হ'ব গুৱাহাটীৰ আহছান পীৰ মুক্তাব আৰু মছজিদ গীতা মন্দিৰ হৰিপুৰস্থিত আহছান পীৰ মুক্তাব আৰু মছজিদ চলিব এই উচ্ছেদ আহছান পীৰ মুক্তাব আৰু মছজিদ খালী কৰিবলৈ 12 ঘণ্টাৰ সময় আছে দিনটোৰ ভিতৰত আহছান পীৰ মুক্তাব আৰু মছজিদটো খালী কৰাৰ নিৰ্দেশ দিছপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা উচ্ছেদৰ চাননি জাৰি বুধবাৰে বিয়লি 4 বজাত জাৰি কৰা হৈছিল উচ্ছেদৰ চাননি লাভৰ পিছতে ইছলামধৰ্মী লোকৰ মাজত হাহাকাৰ মছজিদটো উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰীক দাবী অঞ্চলটোৰ ৰাইজৰ 1984 চনত স্থাপন হৈছিল আহছান পীৰ মুক্তাব আৰু মছজিদ ঢুকাই গ'ল ইয়াতে বুঢ়া হৈ গ'ল মা বুঢ়া হৈ গ'ল আমাৰ এতিয়া নাতিপুতি হ'ল ল'ৰা ছোৱালী জন্ম পাই ডাঙৰ দীঘল হ'ল বিয়া দিলো ইয়াতে আমি হিন্দু মুছলিম সব মানে মিলি জুলি আছো ঈদত আহে আমি তেওঁলোকৰ পূজাত আমি যাওঁ বা কিবা এটা স্কুলত যদি কিবা এটা হয় আমি তাত যাওঁ নাম ধৰিলেও আমি মাতিলে যাওঁ বা ফাংচন পাতিলে যাওঁ বিহু পাতিলে যাওঁ আমাৰ ইয়াতে অকল ছাৰ আমাৰ নহয় মছজিদত মানুহখিনি ভিতৰত নামাজখিনি পঢ়ে একো অন্যায় নাই ঘৰ দুৱাৰ নাই মক্তাবটো আছে আৰু ঘৰ দুৱাৰ সাইডত একো নাই একো অন্যায় কৰা নাই আমাৰ ওচৰত শিৱ মন্দিৰ এটা আছে আমি একো অন্যায় কৰা নাই আমাকো একো অন্যায় কৰা নাই মুছলিম সকলে আমি মিলি জুলি আছো স্যার কিন্তু ইয়াতে মনে মনে নোটিশখন পঠাইছে কালি সন্ধিয়া গধূলি টাইমত মানুহ এক মাহ আগত পঠায় আমি এটা পঢ়িছাই কাৰণে আমি কিবা এটা কৰিলো হয় কিন্তু এতিয়া এক মাহ আগত পঠোৱা নাই কালি পঠাইছে গধূলি আমি এতিয়া কি কৰিম 40-50 বছৰ হ'ল এই মুক্তবটো আমি বিল্ডিং বনোৱা নাই ছাদ ঢালাই কৰা নাই আমি গৰীব মানুহখিনি কিবা কৰি ইয়াতে আল্লাহ ভগৱানটো সব একে ভগৱান আল্লাহ সব এটাই বস্তু আর একো দুশ্মনী নাই কারোর লগত আর আপনার মুখ্যমন্ত্রীক অনুরোধ করে কলো আমাক জানো এই নামাজখিনি পড়ার কারণে একো অন্যায় নকরে একো জানো নকরে আমি কাকো অন্যায় করা নাই কিন্তু আমাক জানো এইখিনি সহায় করে আর মুখ্যমন্ত্রী ছাড়ে আমি বাকি আর একো কবলগীয়া নাই আর আমাৰতো এনেকুৱা অনুষ্ঠান বহুত আছে গুৱাহাটীত আপোনালোকে দেখা পাইছে আৰু এই নোটিছখন কালি গধূলি সন্ধিয়া টাইমত দিছে আজি 5টা বজাত আজি 2টা বজালৈকে মানুহখিনি আমি কেনেকৈ কি মেনেজ কৰোঁ আমি তাত সেইখিনি কথাই মানে মহাশয়ৰ ওচৰত অলপ চালি জাৰি চাবৰ কাৰণে আমি অনুৰোধ জনালোঁ এতিয়া সৰুৰ পৰা ডাঙৰ হ'লো আমি পঢ়া শুনা ইয়াতে জন্ম ইয়াতে হিন্দু মুছলমান চব ইয়াতে একেলগে থাকিছোঁ আমি একেলগে সৰুৰ পৰা ডাঙৰ হ'লো পূজা হওক জোলন পূজা হওক বিহু হওক যি কালী পূজা হওক চবেই মিলি ধৰি একেলগে কৰোঁ আমি কিন্তু এতিয়া কিয় এটা মুছলমানখিনি টাৰ্গেট কৰি লৈছে বা কিবা এটা টাৰ্গেটৰ হিচাপতে কৰি লৈছে যে এটা 40-50 ঘৰ যি আছো তাৰ মছজিদটো অনুষ্ঠান এটা আছে সেইটো উচ্ছেদ কৰাৰ কাৰণে কিন্তু ইয়াতেতো স্কুল মন্দিৰ মছজিদ বহুত আছে কিন্তু তাতেতো কোনো ইলেকশ্যনৰ নটিচ অহা নাই বা ঘৰৰ কাৰো ইলেকশ্যনৰ নটিচ অহা নাই অকল মছজিদটোৰে কিয় নটিচ আহিছে এতিয়া ৰাইজে এইটোৱে আপোনাৰ বিচাৰ কৰি দিয়ে জানো মুখ্যমন্ত্ৰীৰ ওপৰত মুখ্যমন্ত্ৰী চাহাবে জানো এইটোৱে অলপ আলোচনা কৰে আৰু কি কৰে কি নকৰে